যোৱা 3 তাৰিখৰ ৰাতি এটা ঘটনা ঘটিছিলে আমাৰ আব্দুল সামাদৰ লগত। এইটো হয়তো আব্দুল সামাদ মোৰ বন্ধু মানুহ হয়। তাৰ লগত যিখিনি আমাৰ ভুল বুজাবুজিৰ মাজত এটা হৈছিলে, আমাৰ লেনদেন এটা আগত আছিলে, সেইটো আমাৰ লেনদেনৰ কাৰণে ঘটনাটো ঘটিছিলে। যি কি নহওক, এতিয়া আমি সেইটো আকৌ আমি আগৰ দৰে মানে চলিব বুলি ভাবি তাৰ লগত আমি মিলা প্ৰীতি হৈছো। আৰু যোৱাকালি আমি যিখিনি সিহঁতৰ কথা কৈছিলো আৰু মানে কেছটো সুধিছিলো, কেছটো আমি উঠাই ললো আৰু আমাৰ দুজনৰ মাজত এইটো ক্ষমা প্ৰাৰ্থী আমি হৈছো। কিয় মানে যি কৈছিলে সেইটো তাৰ খিনি সি উঠাই লৈছে, আমাৰ খিনি আমি উঠাই লৈছো। সেইকাৰণে আমাৰ তাৰ বিপক্ষে আৰু ক'বলগীয়া একো নাই। আমি তাৰ লগত আগৰ দৰে চলিম। পইচা পাতি যিখিনি আছিলে আমাৰ সেইখিনি তাৰ লগত আমি কথা হৈছো, যিখিনি দিছো আৰু দিবলগীয়া আছে সেইখিনি আমি পিছত কথা মিলাই লম। আমি এতিয়া তাৰ লগত আগৰ দৰে চলিম। আৰু মই অধিবক্তা নজরুল ইসলাম। যোৱা 3 তাৰিখত ধুবুৰী বাৰাচীনৰ জ্যেষ্ঠ অধিবক্তা আব্দুল সামাদ মিয়া আৰু মোৰ বন্ধু আব্দুল মুতলেবের মাজত এটা দীৰ্ঘদিনীয়া এটা টকা পইচা লেনদেন লৈ এটা বিতৰ্ক হৈছিল, তৰ্ক বিতৰ্ক হৈছিল। তেওঁলোকৰ পুৰণা বন্ধু মানুহ, তেওঁলোকৰ দুজনৰ মাজত এটা সুসম্পৰ্ক আছিল। গতিকে এটা ভুল বুজাবুজিৰ মাজত আব্দুল মুতলেব এটা কেছ দিছিল। সেইটো লৈ আমাৰ ধুবুৰী বাৰ এছ'চিয়েশ্যনৰ সন্মানীয় অধিবক্তা এম আই চৌধুৰী ছাৰৰ ঘৰত আমি বহুকেইজন অধিবক্তা আৰু সামাজিক ব্যক্তিসকলক লৈ উভয় পক্ষৰ মানুহ লৈ পেলাই আমি বহি সেইটো সুন্দৰভাৱে এটা মীমাংসা কৰা হৈছে। আৰু আব্দুল মুতলেবে এইটো ক্ষমা প্ৰাৰ্থনা কৰি তেওঁৰ গোচৰটো উঠাই লৈছে, লৈ পেলাই তেওঁলোকৰ আগৰ দৰে পূৰ্ব ৰিলেশ্যন যেনেকুৱা সম্পৰ্ক আছিল তেনেকৈ চলিব। আৰু ইতিমধ্যে তেওঁ সামাজিক মাধ্যম বা নিউজ পৰ্টেলত যিসমূহ বক্তব্য ৰাখিছিল সেই মতে উজ্জ্বল কৰিছে। এইটো লৈ আৰু তেওঁলোকৰ মাজত কোনো ধৰণৰ মতভেদ নাই। এতিয়া তেওঁলোকে আগৰ দৰে চলিব।